হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু এইটো ব্লগ হ'ব এপিছ'ড নম্বৰ 5। যিহেতু ইয়াৰ আগত শামুকৰ পাৰ্টি আছিলে, আজি মাংসৰ পাৰ্টি বনাম। কিন্তু কি মাংসৰ মানে সেইটো ভাবি পোৱা নাই এতিয়ালৈ। পিছত গম পাব। এতিয়া বৰ্তমান মানিপুৰলৈ গৈ আছোঁ। প্ৰথমে মাংসৰ দামটো চাই লওঁ, কাৰণ মাংসৰ দাম কমি আছে না। অৱশেষত 2 কিলোমিটাৰমান চাইকেলৰ পেডেল মাৰি মাৰি আমি মানিপুৰ বজাৰ পালোঁ। পাই দেখিলোঁ বজাৰ বন্ধ। মানিপুৰ গৈ আহিলোঁ, কিন্তু দোকানেই নাই। কাৰণ আমি এতিয়া 11 বজাতে আহিলোঁ। ওচৰৰ মানুহখিনি সুধিলোঁ যে 3টামান বজাতহে বোলে বজাৰখন হয়। এতিয়া বিক্ৰমক লগ কৰিব, সি মানে জেং কৰি আছে খানা খোৱা নোখোৱাৰ লগত। তো ভালকৈ সুধিলোঁ, তাৰপিছত বেলেগ মাংস প্লেনিং এটা বনাওঁগৈ। 20 minutes later. এতিয়া আমি এটা ঠিকনা পাইছোঁ। আজি যিহেতু দেওবাৰ মানে বৈদ্যপুৰীত বজাৰ আছে। তো তাত মাংস কেজিটো মানে দামটো কম, যিহেতু বহুত মাংস ওলায় ন। তো আমি তাত গৈ আছোঁ। আৰু এইফালে ধান কাটি চাওঁ। তো ফাইনেলি আহি পালোঁ আমি এতিয়া বজাৰ। এইখিনিতে আছে, ইয়াৰ পিছফালে। এতিয়া গৈ আছোঁ আমি এইটো ৰাস্তা হ'লে। বহুত কষ্টৰ ফল পাওঁ নাপাওঁ সেইটোহে লাগে। এতিয়া আমি সোমালোঁ বৈদ্যপুৰী বজাৰ। আৰু ইয়াতে বৰ্তমান গাহৰি মাংসৰ প্ৰাইচ চলি আছে 100 টকাৰ পৰা 150 টকালৈ। আৰু এই মাংসখিনি কাটি আছে আমাৰ বাবে। তো ফাইনেলি মাংসৰ যোগাৰ হৈ গ'ল। এতিয়া আমি ঘৰত যাওঁ। ঘৰত গৈ এনে বনাই কৰি খাব লাগিব। আৰু দেৰি হৈছে, ভোক চোক লাগিছে। সেইবাবে আমি বেছি দেৰি নকৰি ঘৰমুৱা হ'লোঁ। তো ফাইনেলি মাংস লৈ আমি এতিয়া ঘৰলৈ গৈ আছোঁ। যিহেতু ঘৰ দূৰ আছে ন, চাইকেল মাৰি মাৰি যাব লগা হৈছে। এতিয়া বৰ্তমান বাখৰবুৰি পাৰ হৈছোঁহে। এতিয়া গৈ আছোঁ, আপোনালোকে চাই লওক ব্লগটো। এয়া চাওক গাইজ, লেঙুৱা হৈ গ'ল। লেঙুৱা হৈ গ'ল। বৈদ্যপুৰীৰ পৰা গছৰগুৰিলৈ আহি এই অৱস্থা। চাইকেল মই চাইকেল চলাই আছোঁ, সি উঠি আহিছে। মোৰ মনৰে কল্পনাত তুলসী গোৱানা বৰ্তমান ঘৰ পালোহি। ভাগৰ বহুত লাগিছে। বৈদ্যপুৰীৰ পৰা চাইকেল মাৰি আহিছোঁ যিহেতু। এতিয়া 2টা বাজিছে চাওক। আমি গৈছিলোঁ 12টা বজাত, মানে 2 ঘণ্টা লাগিছে চাইকেল মাৰি যাওঁতে। ভাতকেইটা খাই নাই আমি খানা যিটো মানে য'ত খানা খাম তালৈ গৈ আছোঁ। তো বৰ্তমান ভাতকেইটামান খাই লওঁ। এয়া চাওক, এয়া মাছৰ চাটনি, দালি, ভাত খাই লওঁ, তাৰপিছত ভিডিঅ'টো বনাই আছোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ। এইটো তেল, নহৰু, জিৰা, মিট মছলা আৰু এটা হালধি। বহুত দূৰ আহিব লগা হৈছে, কাৰণ দোকানেই বন্ধ। আমাৰ আজি মানে খানা খোৱা টাইমটো বহুত বেলেগ হ'ল। আৰু প্ৰতিবাৰে এনেকুৱাই হয় আমাৰ। 2টা বাজিলে এতিয়ালৈ, সেইটো কাৰণে দোকান বন্ধ। আপোনালোকক দোকানকেইখন দেখাই দিম বাৰু, পূৰা বন্ধ হৈ আছে। এখন দোকানো বন্ধ, আৰু ইখনো বন্ধ, আৰু এখন আগত আছে সেইখনো বন্ধ। আমাৰ ঘৰ ফ্ৰণ্টত আছে, সেইখনো বন্ধ। এইকেইটা চাওক। তো বৰ্তমান আমি সাগৰৰ খানা খোৱা ঠাই পালোঁ আহি। এয়া যাওঁ, বিলাহী আৰু আলু, এইফালে পিঁয়াজ, জলকীয়া, আৰু এইটো কুটি থকা মানুহটো, এইফালে ৰান্ধনি পূৰা। মই শ্বটটো ল'ম বুলি কৈছিলোঁ, সি শ্বটটো নোলোৱাৰ আগতে মানে জুই লগাই দিলে। আমি গৈ এনে তাৰ সিফালে পূৰা পালোগৈ। ভাগৰ লাগিছে, অলপ শুইলোঁ। আকাশে বৰ্তমান ভাত হৈ গ'ল। এইটো চাওক, কি কয় হা, ঘৰত ভাত খাব পোৱাই নাই মানে। ইয়াতে খানাটোত মানে বেছিকৈ ভাত খাব পাম বুলি সি এতিয়া ভাতে খোৱা নাই। মই তথাপি কেইটামান মাৰি আহিলোঁ। এইখিনি মাইন মালখিনি লোক লাগিলে নেকি? এইটো মানে ডাঙৰ পিচ হৈ আছে নহয়, এইটো সৰু পিচ কৰি দিব লাগিব। আমি মানে বজাৰত কৈছিলোঁ যে সৰু পিচ কৰি দিব, কিন্তু বেছি জল্দি মানুহ কাষ্টমাৰ আছে নতো, সেইটো কাৰণে মানে পিচকেইটা ডাঙৰ কৰি দিলে মানে স্পীডত কাটিছে নহয়। এতিয়া আমি খাই ভাল লাগিব কাৰণে আমি সৰু পিচ কৰি ল'ম। এইটো মাংস হৈছে 150 টকা মাংস, আৰু আমি 30 টকাত এটা খানা পাৰ্টি বনাই দিছোঁ পূৰা।
20 টকা গাহৰি মাছ 3 পিস আই যাব নহবেদি যুৱক অংগ এটো মাংসটো ধুই লও এতিয়া এই ইয়া পৰি গল 10 টকা তেলে এটা আকৌ তেল দি দিব লগা আছে বৰ্তমান মাংস গহনে পৰিব চৰুত এনি যে পৰিব পুকুৰ দেখাই না আৰু গোটেই 1 কেজি মাংস 2 কেজি পানী মাৰ দিয়া কি কৰে তো মাংসখিনি বৰ্তমান হৈছে গৈ আৰু নিমখটো দি দিয়ে এতিয়া বৰ্তমান দিব যে মিট মছলা দিয়া আৰু জলকীয়া দিব আছে তাৰপিছত হ'ব খাবাহে তাৰপিছত ইয়াত দি দিব দুটা এই এটা খানাটো সোনকালে হ'ব লাগে মানে দেৰি কৰি থকা নাই তাৰ ভোক লাগিছে ভাত চাত খাই এখন নহি এইটো জিংগাৰ মাংসটো এতিয়াহে কালাৰ হ'ব যিহেতু হালধিটো এই মাত্ৰ দিছে হালধিটো কালাৰটো এতিয়া আৰু এতিয়াহে দেখি মাংসটো ভাল লাগিব এতিয়া টাইম আছে চিনেমেটিক শ্বট ল'ম বুলি ৰৈ থাকে এইটো চাওক বান্দ বেলেগ বান্দ পোৱালিয়ে মানে কল খায় আমাৰ বান্দ পোৱালিটো মানে কেৱল কলপাতে খায় এইটো এইটো চাওক বান্দৰ এইটো চাওক আহি গ'ল বান্দ পোৱালিটো এইটো বান্দ পোৱালি এইটো বান্দ পোৱালিটো এইটো এইমাত্ৰ বিলাহী কাটি দিছি এক পিচ এখন ভেন্দি এখন ইয়াৰ কাটিছো মই নাম ল'ব মই এই বান্দৰ পোৱালিটো হয় হাই 6 পিচ কৰিব লাগিব ইয়াত যিহেতু আমাৰ 6 জন মানুহ ন বৰ্তমান কুহি অহা নাই এতিয়া ৰাহৰি আজল কৰি আছে তো আহিব আৰু অলপ পিছত এইটো চাওক হৈছেগৈ আৰু ইয়াৰ লগত বিয়া হোৱাজনী বহুত হাই হ'ব ন আৰাম হ'ব এনেকৈ যেনেকৈ মানে এতিয়া যেনেকৈ আমাক বনাই খুৱাই আছ ঘনীয়াকৈ বনাই খুৱাবি ন খুৱাবি আৰু ই খুৱাই না নকয় 20 টকাটো ই বিয়া পাতি কামটো পাইছে যে কি মানে গম পাই নাই বিয়া পাতা মানে এক্সপিৰিয়েঞ্চ থকা মানুহ বৰ্তমান ভাত খোৱা মানে যোগাৰটো হৈ গ'ল যিহেতু আমি কাঁহী লৈ মানে ভাত নাখাওঁ যিহেতু খানা খোৱা মানে যিটো মানে আমোদ সেইটো নাহে ডিছত খালে মানে ভাল লাগে কিন্তু আমাৰ ডিছ আনিবলৈ মানে পইচা নাই যিহেতু 30 টকাৰ পাৰ্টি মানে এইবিলাকে আৰু বেলেগ নহ'ব জামনি বিলাহী বুলি লিখি দিবি এইবিলাক খাটা কৰি চিষ্টেম নাই লিহাৰ হবে এবাৰ বিলাহী পৰি গ'ল তেতিয়া আমাৰ খানা হ'ব খুৱাই আছে এতিয়ালৈ হোৱাই নাই বৰ্তমান পানী মাংসখিনি আৰু আলুখিনি যিটো সিজাই নাই ন পানীটো দি দিছে যিহেতু এতিয়া ভাত খাব লাগিব তো আমি কলপাতকেইখন ধুই লৈছোঁ তো বৰ্তমান আমাৰ কলপাতবিলাক পাৰি দিয়া হৈছে যিহেতু ইয়াতে আমি ভাত খাম এতিয়া ৰান্ধনীয়ে ভাত দি যাব ৰান্ধনী আচলতে দেৰিকৈ ভাত খায় আমাক মানে খুৱাই লয় কিন্তু ৰান্ধনীও খাই দিব মমালে তো বৰ্তমান কুঁহি আহি আছে যিহেতু আমি তেতিয়া নাহিব বুলি ভাবি মানে আমি গোটেইকেইটা খাম বুলি ভাবিছিলোঁ যিহেতু তাই দেৰি হ'ব আমাৰ ইয়াত পথাৰত আছে ন এইবিলাক গৰু ছাগলী ঘৰ চাপিব আমিও চাপিব লাগিব নহয় তো এয়া ভাতকেইটা বাঢ়ি দিছে
খাবলৈ বাকী আছে এখন মহাৰাজৰ কাহিনী তো বৰ্তমান 2 পিচ দিছে মানে মাংস টেষ্ট কৰিব কাৰণে একেবাৰে নহয় মোক কাঠ অকমান দি দে নাই ৰাতি কি দিছে কুঁহি আহি পোৱালে ৰখিব নোৱাৰি বেয়া মাৰি আছে ক'ৰ মাৰিছোন চাহ লৈ কি জলকীয়াৰ নাম কি ঐ ভেন্দি জলকীয়া কেইটা আমাৰ ঘৰ পৰা আনিছে না মোৰ নাম ভেন্দি খাই আছো নিজৰ দামবোৰ 3 পিচ দিছো আহি পালে এবাৰে ভগাই দিছে এবাৰে বজাই ৰান্ধনি আৰু মাৰিলে খাব ৰাতিপুৱা ভাত খোৱা নাই না এতিয়া মাৰি দিছে কেনেকুৱা লাগিছে খাই নিজে বনোৱা ভাত নাইছিলো কৈছে কেনেকুৱা লাগিছে তুমিতো আগতে মাৰিলা বৰ্তমান ভাতকেইটা খাওঁ এইটো দুখ দেখা পোৱা নাই এইখিনিতে আমাৰ খাই দে আকৌ মাংস চাংস খালে ভাতে খাইছিল কোনোবাই চাব চবৰ খাই আছে বৰ্তমান তো বৰ্তমান খানা চানা খাই হৈ গ'ল এবাৰ মানে খানাটো কেনেকুৱা হৈছে মই ৰিভিউটো লৈ লওঁ কেনেকুৱা হৈছে খানা পেটটো চাব নেকি দেখাই দিয়া লাজ লাগে পেটটো দেখানো নেকি তো ব্লগটো ইমানে সামৰিছো নেক্সট পাৰ্ট কি সদায় সামৰি নেক্সট পাৰ্ট কেতিয়া হয় এইখন বুকুত জ্বলা নাটকত এইখিনিতে সামৰিছো নহয়